মানুহে সদায় সপোন দেখিব লাগে আৰু সেই সপোনৰ কাৰণে যিমান পাৰে সিমান কষ্ট কৰিব লাগে, লগতে ধৈৰ্য ধৰিব লাগে। দেখিব এদিন আমি দেখা সপোন দিঠকত পৰিণত হ'বই হ'ব। হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰী কোনো এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে নিশ্চয় আজি গমেই পাইছে আজি কি ভিডিঅ' হ'ব। এয়া মোৰ প্লে বটন আহি গ'ল আৰু এও লৈ আহি আছে আৰু মাইনাই সেইটোকে লৈ দৌৰি দৌৰি আহি আছে, দেখিছেনে? আজি আমাৰ কাৰণে কিমান ফূৰ্তিৰ দিন সেইটো মই আপোনালোকক ভাষাৰে কৈ বুজাব নোৱাৰিম। এয়া আমাৰ মাইনা কিমান ফূৰ্তি পাইছে নহয়, আপোনালোকে ভিডিঅ'টি চাই থাককচোন। মই যিমান পাৰোঁ ভিডিঅ'টি দীঘলকেই ৰাখিছোঁ আমাৰ অনুভৱখিনি ধৰি ৰাখিবৰ কাৰণে, কিন্তু মই মিউট কৰি দিলোঁ। বহুত হাল্লা হৈ আছিলে আৰু এইফালে টিভিও চলি আছিলে, সেইকাৰণে মিউট কৰি দিব লগা হ'ল। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, দেখিছেনে মাইনাৰ কি এক্সাইটমেণ্ট। মই এই প্লে বুটনটো যেতিয়া অন কৰিলোঁ, খুলিবৰ কাৰণে আনবক্সিং কৰি আছোঁ, তেতিয়া মাইনাৰ আগ্ৰহটো চাওকচোন। মই তাইৰ কাৰণেই মোৰ বেছি ফূৰ্তি লাগিছে আচলতে, আৰু মই এওঁকো বাবুকো ওচৰত লৈ আহিব দিছোঁ, কাৰণ এইখিনি মুহূৰ্ত মই ধৰি ৰাখিব খুজিছোঁ যাতে আমি গোটেইকেইটাই থাকোঁ। আৰু এই প্লে বটনটো কেৱল মোৰ কষ্টৰ ফল নহয়, এয়া আমাৰ সকলোৰে কষ্টৰ ফল বুলি ক'ব লাগিব। আৰু মোৰ হাজবেণ্ড, তেওঁৰ বিষয়ে মই এটা বেলেগকৈ ভিডিঅ' বনাম। তেওঁৰ নিচিনা ছাপৰ্টিভ হাজবেণ্ড চাগে কোনোবা আছে যদিও মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত কিমান ছাপৰ্ট কৰিছে তেওঁ, সকলো ক্ষেত্ৰতে, চাকৰি, পঢ়া শুনা, সকলো ক্ষেত্ৰতে, সেয়া মইহে জানো। গতিকে মই তেওঁৰ বিষয়ে মই পিছত আপোনালোকক ডিটেইলছত জনাম। আজি মই কিমান সুখী হৈছোঁ নহয়, মই কৈছোঁ নহয়, ভাষাৰে মই বুজাব পৰা নাই। মোৰ চকুৰ পানী ওলাও ওলাও হৈ গৈছে প্লে বটনটো দেখা পাই। কাৰণ যেতিয়া ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ, তেতিয়া এনেকৈ যে কেতিয়াবা প্লে বটন পাম সেয়া মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু যেতিয়া পাই গ'লোঁ, কৈছোঁই নহয় কিমান সুখী হৈছোঁ আজি মই ভাষাৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম। মই বাবুকো চাব দিছোঁ, মাইনাকো চাব দিছোঁ, এও চাইছে কি কি দিছে, কি কি দিয়া নাই। যেতিয়া এটা সপোন দিঠকত পৰিণত হোৱা দেখা পোৱা যায়, সেয়া হয়তো যিবিলাকৰ হৈছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে। আৰু সপোন এদিন নহয় এদিন ফলিয়ায়ে, মই সেইটো বিশ্বাস কৰোঁ। কিন্তু তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ ফল সদায় মিঠা। আৰু কৈছোঁ, ইউটিউব এনে এখন জগত য'ত ধৈৰ্য অবিহনে কেতিয়াও সম্ভৱ নহয়, আৰু লাকো প্ৰয়োজন হয় ইয়াত। কাৰণ কেতিয়াবা লাক ইমান ভাল থাকে, দুদিনতে আমাৰ ভিডিঅ' ভাইৰেল হৈ বহুত ভিউ বা ছাবস্ক্ৰাইবাৰ আহি যাব পাৰে। কিন্তু মোৰ এইটো লাকতকৈ ধৈৰ্যৰ ওপৰত বেছি নিৰ্ভৰ কৰিছে বুলি মই ভাবোঁ। কাৰণ এইটো প্ৰায় মোৰ 3 বছৰমানৰ কষ্ট, তাৰপিছত এয়া সম্ভৱ হৈছে। গতিকে আপোনালোকেও সপোন দেখক, সপোনৰ কাৰণে কষ্ট কৰক, আৰু দেখিব এদিন সপোন ফলিয়াবই। এয়াই মোৰ প্লে বটনটো। আৰু এইটো প্লে বটন কিহৰ কাৰণে, যিবিলাকে মোৰ ব্লগ আগৰ পৰা চাই আছে তেওঁলোকে নিশ্চয় জানে। মোৰ এটা আকৌ চেনেল আছে, এছামিজ নলেজ লাৰ্ণিং হাব বুলি, এডুকেশ্যনেল চেনেল। সেই চেনেলটোৰ কাৰণে পাইছোঁ। এইটো চেনেল মই আগতেই আৰম্ভ কৰিছিলোঁ, তাৰ পিছতহে সেই ছেকেণ্ড চেনেলটো আৰম্ভ কৰিছিলোঁ। কিন্তু এইটো চেনেলৰ সিমান এটা এতিয়ালৈকে হোৱা নাই, কিন্তু ছেকেণ্ড চেনেলটো মোৰ হৈ এইখিনি পাবলৈ মই সক্ষম হৈছোঁ। আৰু এয়া আমাৰ মাইনাৰ ফূৰ্তি, দেখিছেনে কিমান ফূৰ্তি, তাই চুই আছে, লৈ আছে, চাই আছে। মই আপোনালোকক আগতেও কৈ থাকোঁ যে সন্তান, ঘৰৰ কাম, এইবিলাক আমাৰ দায়িত্ব থাকিবই থাকিব। তাৰ মাজতে নিজৰ সপোনক কেতিয়াও এৰি দিব নালাগে। কাৰণ সপোন আমি নিজেই দেখিছোঁ যেতিয়া, সেই সপোন পূৰণৰ কাৰণে আমি নিজেই কষ্ট কৰিব লাগিব। আমাৰ সপোন আনে কেতিয়াও পূৰণ কৰি দিব নোৱাৰে বা নকৰে। সেয়ে সপোন যদি দেখিছে, সেই সপোন পূৰণৰ বাবে যিমান পাৰে সিমান কষ্ট কৰক। দেখিব এদিন সেই সপোন ফলিয়াব। তাৰ কাৰণে কেৱল ধৈৰ্য ধৰিব লাগিব। প্লে বটন অহাৰ কাৰণে এয়া সন্ধিয়া আমাৰ পাৰ্টি। বহুত ডাঙৰকৈ একো পাৰ্টি কৰা নাই আমি, কেক চেক একো এইবাৰো অৰ্ডাৰ কৰা নহ'লগৈ। কিন্তু মাইনাই যিহেতু পিজ্জা খাম বুলি কৈ আছিলে, সেইকাৰণে পিজ্জা এটা অৰ্ডাৰ কৰি দিলে দেউতাকে। আৰু এয়া আমাৰ পিজ্জা পাৰ্টি হ'ব দেই। এতিয়া সদায়
সকলো ক্ষেত্ৰতে অতি জাকজমক মই কেতিয়াও বিচৰা নাই। আপোনালোকে ব্লগবিলাকত দেখেয়ে যে প্লে বটন আহিছে, 100K ছাবস্ক্ৰাইব হৈছে বা কিবা হৈছে, বহুত ডাঙৰকৈ যে কিবা এটা কৰিম তেনেকুৱা মই প্ৰায় নকৰোঁৱে। কিন্তু সৰুকৈ হ'লেও স্মৃতি হিচাপে সকলোৱে যাতে ফূৰ্তি পায় তেনেকুৱা কৰোঁ। আজি যিহেতু মাইনাই কৈছিলে যে তাই পিজ্জা খাব, কেকটো তাইক নালাগে, কিন্তু এইটো লাভা কেক আনিছে দেই, কিবা লাভা কেক তাই খাম বুলি ক'লে, সেইকাৰণে লাভা কেক এটাও অৰ্ডাৰ কৰি দিলে দেউতাকে। আৰু এয়া আমাৰ পিজ্জা পাৰ্টি হৈ আছে। কাকো মাতা নাই, কৈছোঁৱে আমাৰ প্ৰায় এনেকুৱাই হয়। আমি কেইটাই চেলিব্ৰেট কৰোঁ ঘৰতে আৰু বহুত ডাঙৰকৈ একো নকৰোঁ, কিন্তু এনেকেই বহুত সুখী হওঁ। সৰু সৰু সুখবোৰেই আচলতে মানুহে সুখী হ'বলৈ চেষ্টা কৰিব লাগে, বহুত বেছি কিবা এটা কেতিয়াও বিচাৰিব নালাগে। আমি এইফালে পিজ্জা পাৰ্টি কৰি আছিলোঁ, কিন্তু বাবু বিচনাতে বহি বহি খেলি আছিলে ধুনীয়াকৈ। সেইকাৰণে তাক দেখুৱাও নহ'লগৈ খোৱা সময়ত, কাৰণ এই জ্বলা চলা চুই খাই আছোঁ। তাইক এখন হাতেৰে লৈ লৈ খাব অসুবিধা, সেইকাৰণে বহি থাকিলে বেচেৰাটো, যিহেতু নেখায়ে। পিছত তাক কি খুৱাই দিলোঁ জানেনে? মেৰিগ'ল্ড বিস্কুট। পিছত ক'লোঁ আমাৰ বাবু দেখোন একো খাব নাপালে, ৰ'বা পিজ্জাটো খাব নোৱাৰে, মেৰিগ'ল্ড বিস্কুটকে খুৱাই দিওঁ ৰ। তাৰপিছত মাইনাই কৈছে বাবুই মেৰিগ'ল্ড পিজ্জা খাই আছে। এনেকেই আমি সৰুকৈ আচলতে আমাৰ ফূৰ্তিখিনি চেলিব্ৰেট কৰিলোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, এনেকৈ যাতে সদায় নিজৰ সপোন পূৰণৰ দিশে আগবাঢ়ি যাব পাৰোঁ। আৰু ইয়াৰ পিছত আমি ফটো উঠিলোঁ। এয়া বাবু আৰু মাইনা মানে প্লে বটনটো চুই ফটো উঠিলে দুয়োটাই, আৰু মাইনা ময়ো উঠিলোঁ, দেউতাকৰ লগতো উঠিলোঁ। আৰু শেষত পুনৰ কৈছোঁ, এই মুহূৰ্তটো মোৰ কাৰণে কিমান ফূৰ্তিকৰ, আনন্দৰ, প্ৰাপ্তিৰ মুহূৰ্ত আছিলে, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম। আজিৰ ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।